হেল্ল' সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব। বৰ্তমান সময়ত মধ্যবিত্ত পৰিয়াল এটাৰ কাৰণে এটা বৰ গুৰুত্বপূৰ্ণ বস্তু হৈছে লোন। জীৱনৰ কেতিয়াবা নহয় কেতিয়াবা কোনোবা সময়ত প্ৰত্যেকগৰাকী মধ্যবিত্ত পৰিয়ালৰ যিগৰাকী উপাৰ্জন কৰোতা ব্যক্তি তেখেতে লোন ল'বলগীয়া পৰিস্থিতি এটা আহি পৰিব পাৰে। কেতিয়া আহি পৰে কোনেও ক'ব নোৱাৰে। সেয়া লাগিলে হোম লোনেই হওক বা পাৰ্চনেল লোনেই হওক বা কাৰ লোনেই হওক, মুঠতে লোন ল'বলগীয়া পৰিস্থিতি এটাৰ সৃষ্টি হ'ব পাৰে। আৰু এটা লোন ল'বলৈ হ'লে আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটো হৈছে তেখেতৰ যিটো ক্ৰেডিট স্ক'ৰ, চিভিল স্ক'ৰ। চিভিল স্ক'ৰ মানে হৈছে আপোনাৰ যিটো ক্ৰেডিট ইনফৰমেশ্যন ব্যুৰ' ইণ্ডিয়া লিমিটেড, মানে আপোনাৰ ভাৰতৰ ৰিজাৰ্ভ বেংকে কি কৰিছে, 4টা সংস্থাক দায়িত্ব দিছে যে মানুহবিলাকৰ যিবিলাক মানে বেংক একাউণ্ট হোল্ডাৰ্ছ আছে তেওঁলোকৰ যিটো লেনদেন, সেই লেনদেনৰ তথ্যবিলাক ৰখাৰ কাৰণে দায়িত্ব দিছে। আৰু ধৰা হ'ল আপুনি এজন ব্যক্তি আৰু আপুনি কাৰোবাক টকা ধাৰে দিলে, তেনেহ'লে ধাৰে দিয়াৰ পিছত তেখেতৰ লেনদেনটো কেনেকুৱা আপুনিহে অকল গম পাব। তেনেক্ষেত্ৰত বেংকবিলাকে ইমানবিলাক মানুহৰ তথ্যবিলাক সংগ্ৰহ কৰি কৰাটো মানে ইমান সহজ নহয়। গতিকে সংস্থা এটা দায়িত্ব দিয়া হৈছে আৰু সেই সংস্থাবিলাকে কি কৰে, চোৱা চিতা কৰে। আৰু এনেকুৱা 4টা সংস্থা আছে। এটা হৈছে চিভিল, যিটো ইতিমধ্যে মই ক'লোঁ যে আপোনাৰ ক্ৰেডিট ইনফৰমেশ্যন ব্যুৰ' ইণ্ডিয়া লিমিটেড। বাকীকেইটা হৈছে আপোনাৰ এক্সপেৰিয়ান, ইকুইফেক্স আৰু হাইমাৰ্ক। কিন্তু বাকী 3টা সিমান পপুলাৰ নহয়। চিভিলটো বৰ পপুলাৰ আৰু সকলোৰে মুখে মুখে। এতিয়া এই যিটো সংস্থা চিভিল, তেখেতসকলে কি কৰে, এই বেংক একাউণ্ট হোল্ডাৰ্ছবিলাকৰ যিবিলাক লেনদেনৰ তথ্য সেইবিলাক সংগ্ৰহ কৰে আৰু তাৰ ওপৰত তেওঁলোকক ৰেটিং প্ৰদান কৰে। এই ৰেটিংটো যদি ভাল থাকে তেনেহ'লে এগৰাকী ব্যক্তিয়ে লোন পোৱাত সুবিধা হয়, আৰু যদি বেয়া হৈ যায় তেনেহ'লে লোন পোৱাত অসুবিধাৰ সৃষ্টি হয়। আৰু যদি সেই এভাৰেজ থাকে বা ল' থাকে, ইমান বেয়াও নহয় কিন্তু সিমান ভালো নহয়, তেনেক্ষেত্ৰত সেইগৰাকী ব্যক্তিয়ে লোন ল'লে বেছিকৈ ইণ্টাৰেষ্ট ৰেট পৰিশোধ কৰিবলগীয়া হয় বা হ'ব পাৰে। যাৰ ফলত তেখেতৰ টোটেল যিখিনি মানে ইণ্টাৰেষ্ট, সেই ইণ্টাৰেষ্টৰ ক্ষেত্ৰত প্ৰায় লাখ টকা পৰ্যন্ত ডিফাৰেঞ্চ আহিব পাৰে। এগৰাকী ভাল চিভিল স্ক'ৰ থকা ব্যক্তিয়ে যিমান টকা এজ এ ইণ্টাৰেষ্ট মানে পৰিশোধ কৰিব, এগৰাকী বেয়া চিভিল স্ক'ৰ থকা ব্যক্তিয়ে তাতকৈ লাখ টকা পৰ্যন্ত বেছিকৈ ইণ্টাৰেষ্ট পৰিশোধ কৰিবলগীয়া হ'ব পাৰে। গতিকে গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আমি কেনেকৈ আমাৰ চিভিল স্ক'ৰটো ভালে ৰাখিব পাৰোঁ। গতিকে আজিৰ এই ভিডিঅ'টোত মই এইখিনি কথা আলোচনা কৰিবলৈ গৈ আছোঁ যে কেনেকৈ আমি আমাৰ চিভিল স্ক'ৰটো ভালে ৰাখিব পাৰোঁ, যাতে প্ৰয়োজনৰ সময়ত আমি এটা কম ইণ্টাৰেষ্টত ভালকৈ এটা লোন পাব পাৰোঁ। তাৰ বাবে আমি কেইটামান কথা বিশেষভাৱে গুৰুত্ব দিব লাগিব। 1 নম্বৰতে হৈছে, যদিহে আমি অলৰেডি লোন লৈ থৈছোঁ তেনেহ'লে সেই লোনৰ যিখিনি EMI হয়, যাতে সেই EMIখিনি সময়মতে আমি পৰিশোধ কৰোঁ, যাতে EMI লেপছ নহয়। যদি কিবা কাৰণত আমাৰ লোনৰ EMI পেণ্ডিং হৈ থাকে তেনেহ'লে এই পেণ্ডিং EMIয়ে আমাৰ চিভিল স্ক'ৰটো ডাউন কৰে, কেতিয়াও ভাল নকৰে, বেয়াৰ ফালে ঢাল খুৱায়। নেক্সট পইণ্টটো হ'ল, যদিহে আমি ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰোঁ, ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰিলে আমি ধৰা হ'ল ক্ৰেডিট কাৰ্ডৰ যিখিনি মানে বিল আহে, সেই বিলখিনি সচৰাচৰ মেক্সিমাম ক্ৰেডিট কাৰ্ডে কি কৰে, মাহৰ 15 তাৰিখত বিলটো দি দিয়ে আৰু আমাক 15-20 দিনৰ কাৰণে এটা সময় পিৰিয়ড দিয়ে, টাইম এটা দি দিয়ে আমাক। তাৰ ভিতৰত আমি পে' কৰিব লাগে। বহুতো মানুহে কি কৰে, যিটো আমাৰ বিল পৰিশোধ কৰাৰ ডিউ ডেট, লাষ্ট ডেট, তালৈকে ৰখি থাকে বা তাৰ 2 দিন আগতে পৰিশোধ কৰে। কিন্তু যদিহে আমি লাষ্ট ডেটৰ আগতে কমচে কম 6-7 দিন আগতে আমি বিলটো পে' কৰি দিওঁ, তেনেহ'লে এইটোৱে আমাৰ চিভিল স্ক'ৰটো উন্নত হোৱাত আমাক সহায় কৰে, যিটোৱে ভৱিষ্যতে আমাক বহুত কামত দিব। নেক্সট গুৰুত্বপূৰ্ণ পইণ্টটো হ'ল, যদিহে আপুনি ইতিমধ্যে লোন লৈছে আৰু কিবা কাৰণত আপুনি পুনৰ লোন ল'ব লগা অৱস্থা হৈছে, অৰ্থাৎ মাল্টিপুল লোন লৈছে এটা সময়তে, তেনেহ'লে আপোনাৰ কি হ'ব, যিটো EMI, সেই EMIটো বাঢ়ি যাব। এটাৰ ঠাইত 2টা EMI হ'ব, EMIৰ পৰিমাণটো বাঢ়ি যাব। তেতিয়াহ'লে আপোনাৰ EMI লেপছ হোৱাৰ সম্ভাৱনা থাকি যায়, কেতিয়াবা এনেকুৱা সমস্যা হ'ব পাৰে। গতিকে পাৰিপাৰ্য মানে আপোনালোকে একেটা সময়তে মাল্টিপুল লোন লোৱাৰ পৰা বিৰত থাকিব, তেতিয়াহ'লে আপোনালোকৰ চিভিল স্ক'ৰটো ভালে থাকিব। নেক্সট গুৰুত্বপূৰ্ণ পইণ্টটো হ'ল, ধৰা হ'ল আপুনি লোন লোৱা নাই, কিন্তু আন কাৰোবাৰ, আপোনাৰ বন্ধুবৰ্গ হওক বা আপোনাৰ ঘৰৰ কোনোবা ব্যক্তি হওক বা আপোনাৰ আত্মীয় স্বজন কোনোবা হ'ব পাৰে, যদিহে আপুনি তেওঁলোকে লোৱা লোনৰ ক্ষেত্ৰত গেৰাণ্টৰ হৈছে, তেনেহ'লে তাতেও প্ৰব্লেম আহিব পাৰে। ধৰা হ'ল আপুনি কোনোবা আপোনাৰ আপোন মানুহক লোন লৈ দিছে বা আপোনাৰ বন্ধুবৰ্গক লোন লৈ দিছে, কিন্তু তেখেতে টাইমমতে লোনটো ৰিপে' কৰিব পৰা নাই, আৰু এইটোৱে আপোনাৰ চিভিল স্ক'ৰত কিন্তু প্ৰভাৱ পেলাব। গতিকে পাৰিপাৰ্য মানে আপুনি আন মানুহৰ গেৰাণ্টৰ হৈ নিজৰ চিভিল স্ক'ৰটো ডাউন নকৰাটোৱে শ্ৰেয়। গতিকে আৰু যদিহে আপোনাৰ একেবাৰে মানে আপুনি ভালকৈ জানে যে তেখেতে লেনদেনত বহুত ভাল, টাইমমতে লোনটো ৰিপে' কৰিব, তেনেহ'লে কিন্তু এইটোৱে আৰু আপোনাৰ যিটো আপোনাৰ চিভিল স্ক'ৰ সেইটো ভাল কৰাতহে কিন্তু সহায় কৰিব। গতিকে এইটো আপোনাৰ মানে নিজৰ ওপৰত ডিপেণ্ড কৰিব যে আপুনি কাৰ হৈ গেৰাণ্টৰ হ'ব, সেইটো জানিব লাগিব, জানি শুনিহে গেৰাণ্টৰ হ'ব পাৰিব, তেতিয়াহ'লে আপোনাৰ বিপদ নাহে। কিন্তু মানে যদিহে কথাত বান্ধ খাই গেৰাণ্টৰ হ'বলগীয়া হয়,
পিছত সেইটোৱে আপোনাৰ কাৰণে লোকচানদায়কো হ'ব পাৰে নেক্সট গুৰুত্বপূৰ্ণ পইণ্টটো হ'ল যদিহে আপুনি ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি আছে তেনেহ'লে আপোনাৰ ক্ৰেডিট কাৰ্ডত যিমান লিমিট থাকে সেই লিমিটৰ ওচৰলৈকে আপুনি নাযাব আপুনি আপোনাৰ লিমিটৰ 30% বা 40% ইউজ কৰিব বাকিখিনি আপুনি হাতত ৰাখি দিব অৰ্থাৎ ধৰা হ'ল আপোনাৰ লিমিট 1 লাখ টকা আপুনি ক্ৰেডিট কাৰ্ডত 1 লাখ টকালৈকে খৰচ কৰিব পাৰে তেনেহ'লে মানে ইয়াৰলি কথা কৈছোঁ মই ইয়াৰলি 1 লাখলৈ খৰচ কৰিব পাৰে তেনেহ'লে আপুনি ইয়াৰলি 30,000 বা 40,000 খৰচ কৰক আৰু সেইখিনি বিলত টাইমলি পৰিশোধ কৰক বাকিখিনি আপুনি খৰচ নকৰিব তেনেকুৱা কৰিলে আপোনাৰ ক্ৰেডিট স্ক'ৰটো উন্নত হ'ব আন এটা গুৰুত্বপূৰ্ণ কথা হ'ল যদিহে আপুনি কিবা কাৰণত এটা ডাঙৰ লোন ল'ব লগা হয় তেনেহ'লে ডাঙৰ এমাউণ্ট লোৱাৰ পিছত আপোনাৰ যিটো EMI আহিব সেইটোও ডাঙৰ হৈ যায় বহুতো মানুহে বেছিকৈ সুদ দিয়াৰ পৰা ৰেহাই পাবৰ কাৰণে কি কৰে টেনিয়ৰটো মানে টাইম পিৰিয়ডটো কমকৈ লয় যেনিবা মই 6 বছৰৰ কাৰণে লোনটো ল'ব পাৰোঁ কিন্তু মই 4 বছৰতে মাৰিম বুলি ভাবিলোঁ বা 5 বছৰত মাৰিম বুলি ভাবিলোঁ কিন্তু মোৰ EMIটো বেছি হৈ গ'ল আৰু পিছৰ পৰ্যায়ত মই সেইটো EMI মানে দিয়াৰ ক্ষেত্ৰত সমস্যা এটা মোৰ আহি পৰিব পাৰে যদিহে এনেকুৱা এটা অৱস্থা হয় মই কিবা কাৰণে EMI দিব নোৱাৰা হৈ যাওঁ এটা দুটা EMI মোৰ লেপছ হৈ যায় সেইটোৱে মোৰ কিন্তু কি কৰিব যিটো মানে মোৰ ক্ৰেডিট স্ক'ৰ তাত প্ৰভাৱ পেলাব গতিকে পাৰিপৰ্যায়ত ডাঙৰ লোন ল'লে কি কৰিব লাগে যেটো টেনিয়ৰ লোন পিৰিয়ডটো বঢ়াই ল'ব লাগে যিমানখিনি পাৰি বঢ়াই ল'ব লাগে যদিহে আপোনাৰ হাতত টকা জমা থাকি যায় তেনেহ'লে মই ইতিমধ্যে আগৰ ভিডিঅ'ত উল্লেখ কৰিছিলোঁ এইটো কথা টেকনিকটো জমা টকাখিনি আপুনি কি কৰিব পাৰে লোন একাউণ্টত আপুনি জমা কৰি যাব পাৰে তেতিয়া আপোনাৰ কথাটো একেই থাকিব প্ৰেছাৰো একো নপৰিব আৰু যেতিয়া আপোনাৰ সুবিধা হ'ব আপুনি লোন একাউণ্টত আপুনি টকাখিনি জমা কৰি আপোনাৰ লোনটো কম সময়তে মাৰিব পাৰিব আৰু এই টেকনিকটোৱে আপোনাৰ ক্ৰেডিট স্ক'ৰটো উন্নীত হোৱাটো যথেষ্ট পৰিমাণে সহায় কৰিব আৰু এনেকৈ আপুনি আপোনাৰ ক্ৰেডিট স্ক'ৰটো বঢ়াই পৰৱৰ্তী সময়ত যিকোনো বিপদৰ সময়ত আপুনি এটা ধুনীয়াকৈ কম ইণ্টাৰেষ্টত লোন পোৱাৰ কাৰণে নিজকে যোগ্য কৰি তুলিব পাৰে গতিকে আজিলৈ ইমানেই যদিহে ইনফৰমেশ্যনখিনি ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব আৰু এই ইনফৰমেশ্যনটো আপোনাৰ বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ